কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে আমি মাতি অনাত আপোনালোকে অহাৰ বাবে। সেইকাৰণে পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰোঁ, যিটো আমাৰ পৰিচয় হিচাপে আপোনালোক জনাব বিচাৰোঁ, মই শ্ৰী বিশ্বজিৎ, কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতি, আৰু ই হৈছে স্বাৰ্থী ৰংহাং সভাপতি ৱেষ্ট কাৰ্বি আংলং জিলা সমিতিৰ, আৰু এছিষ্টেণ্ট ছেক্ৰেটাৰী বেৰচিং প্ৰো, আৰু আপোনাৰ ফাইনেন্স ছেক্ৰেটাৰী ৰাজেন টিছু। গতিকে আপোনালোকক মতাৰ উদ্দেশ্যটো হৈছে সেইটো যে যোৱা 15 ফেব্ৰুৱাৰীত যিটো নেকি দুৰ্ভাগ্যবশত ঘটনা আমাৰ খেৰনি চাৰিআলিত সংঘটিত হৈছিলে, সেইটো বিষয়তে এটা সমগ্ৰ অসমতে এটা তোৰপাৰ লাগি গৈছে। যি নেকি ইয়াত কিছুমানে কৈছে যে কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত যিটো সংঘৰ্ষ বুলি ক'লে, কিন্তু সেইটো আমি আপোনালোকৰ আগত স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এইটো কাৰ্বি আৰু অনা কাৰ্বিৰ প্ৰতি নহয়, সেইটো এটা মিছ প্ৰপাগাণ্ডা, মিছলিড কৰিছে দুই এছাম মানুহে। গতিকে সেইটো প্ৰথম কথা। আৰু যিহেতু এই ভিজিআৰ লেণ্ডটো যিটো চৰকাৰী মাটি, যিহেতু সুপ্ৰিম কোৰ্টৰ ষ্টেণ্ডিং অৰ্ডাৰ থকাৰ যিটো ৰায়দান দিয়াৰ পাছতো এছাম সংখ্যক লোকে ইয়াত বেআইনীভাৱে দখল কৰি আছে, বহু বছৰৰ পৰা দখল কৰি আছে। গতিকে এই বিশেষ উদ্দেশ্যটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা ভাল আদৰণি পদক্ষেপ ষ্টেপটো তেওঁলোকে গ্ৰহণ কৰাত আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই বিষয়টো লৈ যোৱাকালি যিহেতু কংগ্ৰেছ MLA শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিছু মন্তব্য আগবঢ়াইছিলে যে ভিজিআৰ থকা লোকসকলক ইভিকশ্যন কৰাটো আনলফুল আৰু আনকনষ্টিটিউচনেল বুলি তেওঁ কৈছিলে। আৰু সেইটো আমি ইয়াত কিছু মিডিয়াৰ যোগেদি পাইছিলোঁ কথাটো। গতিকে ইয়াত আমি তেওঁক ক'ব বিচাৰোঁ যে এতিয়া বিষয়টো হৈছে অসমৰ যিমানখিনি খিলঞ্জীয়া লোকসকল আছে, জাতি জনগোষ্ঠী আছে, সকলো একগোট হোৱাৰ সময়ত তেওঁ এটা MLA অসমীয়া হৈ পেলাই অসমৰ মাটিত যিয়ে নেকি বেআইনীভাৱে দখল কৰি থকা সকলৰ পক্ষত মাত মাতিবলৈ তেওঁ সাহস ক'ত পালে, প্ৰথম প্ৰশ্ন। আৰু তেওঁ কৈছে যে ভিজিআৰ মাটিত যিয়ে নেকি ইভিকশ্যন কৰাব লাগে, সেইটো অসমত তেনেধৰণৰ কোনো ধৰণৰ এইটো নতুন কথা নহয়। ইয়াৰ উদ্দেশ্য হিচাপে মই আপোনালোকক ক'ব বিচাৰিছোঁ, বৰখুটি, কাজিৰঙা, শিলহাকুকি আদি কৰি বিভিন্ন ঠাইতো তেনেধৰণৰ চৰকাৰী মাটিত উচ্ছেদ যিটো প্ৰক্ৰিয়াটো এইটো চলাই আছে। গতিকে ইয়াত তেওঁ পলিটিকেলি এডভান্টেজ ল'বলৈ তেওঁ মানে লাজ পাব লাগিছিলে এজন অসমীয়া হিচাপে। আৰু যিটো সুপ্ৰিম কোৰ্টৰ এইটো ষ্টেণ্ডিং অৰ্ডাৰ মতে ইয়াত উল্লেখিত আছে যে যিয়ে নেকি ভিজিআৰ মাটিত বহু বছৰ ধৰি দখল কৰি আছে বা বেআইনীভাৱে দখল কৰি আছে, তেওঁলোকক কোনো এজন পলিটিকেল লগত জড়িত মানুহে ইয়াত জাষ্টিফিকেশ্যন দিবলৈ তেওঁলোকৰ সাহস নাথাকে বুলি ক'লে। ইয়াত লিখা আছে যে লং ডিউৰেশ্যন অফ ছাচ ইলিগেল অকুপেশ্যন or huge expenditure in making construction thereon or political connection must not be treated as a justification for condoning this illegal act or for regularizing the illegal possession বুলি ক'লে। গতিকে স্পষ্টকৈ লিখা আছে ইয়াত কোনো ধৰণৰ পাৰ্টীয়ে ইয়াত নিজা পলিটিকেলৰ লাভালাভৰ কাৰণে মাত মতাটো এটা ইলিগেল বুলি ক'লে। গতিকে তেওঁ এইটো মন্তব্য কৰাক আমি কাৰ্বি ছাত্ৰ সন্থাই তেওঁ গৰিহণাৰ যোগ্য বুলি মানি পেলাই আমি গৰিহণা দিছোঁ। আৰু আগলৈ যাতে তেওঁ কোনো ধৰণৰ যিটো ইলিগেল ছেটলাৰ্ছৰ পক্ষত মাত মাতি পেলাই পলিটিকেলৰ লাভালাভ গ্ৰহণ কৰাটো বা এই প্ৰচেষ্টা চলোৱাটো আমি এইটো কোনো পধ্যেই মানিব নোৱাৰোঁ। আৰু বেআইনীভাৱে যিসকলে দখল কৰি আছে তেওঁলোকক চৰকাৰে যিটো আইনগত পদক্ষেপ তেওঁলোকে ল'ব, ইয়াত আমাৰ ক'বলগীয়া একো নাই। আৰু ইয়াত কোনো ধৰণৰ জাতি খিলঞ্জীয়াৰ কথা নাহে। ইয়াত যোনে নেকি চৰকাৰৰ মাটিত বেদখল কৰি আছে বা বহু বছৰ ধৰি তেওঁলোকে বহি আছে, তেওঁলোকক উচ্ছেদ কৰাটো এটা চৰকাৰৰ পদক্ষেপ। আৰু এই চৰকাৰৰ পদক্ষেপটোক আমি কাৰ্বি ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ।
যদি কিবা সুধিব লগা আছে এভেকশ্যনৰ কথা আহি আছে হয় এতিয়া এভেকশ্যনক লৈ এতিয়া নেক্সট যিহেতুকে 20 তাৰিখে মিটিংখন হৈছিলে সেই মিটিংখনত পিছদিনা এভেকশ্যনৰ অৰ্ডাৰ ওলাই যোৱাৰ কথা আছিলে অৰ্ডাৰ হয়তো ওলাইছে বা ওলাই গৈছে ইতিমধ্যে এভেকশ্যনটো আপোনালোকৰ SOP-খন বনাই আছে কিন্তু দ্ৰুতগতিত কৰিবলৈ আপোনালোকে কিবা চৰকাৰক আহ্বান জনাব হয় সেইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল ওৰফে অসম চৰকাৰক আমাৰ কাটৰ অনুৰোধ যে SOP-খন সোনকালে হেৰি কৰি পেলাই তেওঁলোকে প্ৰিপেয়াৰ কৰি পেলাই যাতে সেই SOP-খন অতি সোনকালে তেওঁলোকে দিয়ে আৰু তেওঁলোকক যাতে এটা সময় দিয়ে যে ইমান সময়ৰ পৰা ইমান সময়লৈকে তেওঁলোকে ইয়াত সাজু হওক যে আৰু ইয়াত কোনো ধৰণৰ বেয়া পোৱাপুই হ'ব নালাগে বেআইনীভাৱে তেওঁলোকে আছে যেতিয়া তেওঁলোকে আইনক মানি পেলাই তেওঁলোকে এই ঠাইৰ পৰা আঁতৰি যাবলৈ আমি চৰকাৰক অনুৰোধ কৰিম যিবিলাক নেকি PGR VGR মাটিত বসবাস কৰা বা চৰকাৰী মাটিত ভূমিত দখল কৰি থকা লোকসকলক 5% ৰিজাৰ্ভেশ্যন দিয়াৰ কথাও তেওঁলোকে উল্লেখ কৰিছে কিন্তু এই 5% কথা ৰিজাৰ্ভেশ্যন কৰাৰ কথাটো আজিলৈকে মই কোনো ধৰণৰ তেনেকৈ পোৱা নাই সেইটো তেওঁ অতি সোনকালে ৰাইজক দেখুৱাই দিব লাগিব অন্যথা এইটো মিছলিড কৰা বুলি আমি তেওঁ আঙুলিয়াবলৈ বাধ্য হ'ম